নমস্কাৰ, মই পূৰ্বে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ তাৰিখত গোপন শত্ৰুৰ সীমা অভাৱ নাই। কোনোবাই যদি কিবা ভাল কাম এটা কৰে, সেই ভাল কামটোৰ পিছত গোপন শত্ৰু লাগি যায়। সেয়া হ'ল ঘৰৰ মানুহ হ'ব পাৰে বা পৰৰ মানুহ হ'ব পাৰে। যিকোনো ক্ষেত্ৰতে গোপন শত্ৰুক বাধা অতিক্ৰম কৰিবলগীয়া হয় আমি। গতিকে যদি আপোনাৰ ক্ষেত্ৰতো গোপন শত্ৰুৰ প্ৰভাৱ খুব বেছি হৈ পৰিছে বা আপুনি যদি নিশ্চিতভাৱে গম পাইছে যে মোৰ কাষত গোপন শত্ৰু লাগিছে, তো তেনেহ'লে এটা বিশেষ উপায় অৰ্থাৎ প্ৰতিকাৰ আপোনালোকক দিব বিচাৰিছোঁ, যি প্ৰতিকাৰৰ জৰিয়তে আপোনালোকে গোপন শত্ৰু আপুনি নাশ কৰিব পাৰে। আৰু গোপন শত্ৰুৰ ক্ষেত্ৰত কোনো নাম প্ৰয়োজন নাথাকে। গতিকে আপোনালোকে এই টোটকাটো কৰিব পাৰে। আৰু এই টোটকা কৰিব লাগে আপোনাৰ শনিবাৰ আৰু মংগলবাৰে। সৰু কিছুমান বস্তু লাগে, যাৰ জৰিয়তে আপোনালোকে সেই গোপন শত্ৰু আপুনি নাশ কৰিব পাৰে। অৰ্থাৎ কোনোদিন তেওঁলোকে আপোনাৰ সেই ক্ষেত্ৰত যিকোনো পজিটিভ কামত বা যিকোনো জীৱনৰ ছাকচেছৰ ক্ষেত্ৰত তেওঁলোকে হেঙাৰ হ'ব নোৱাৰে। আৰু যদিও হেঙাৰ হয়, তো তেনেহ'লে তেওঁলোকে নিজৰ লোকচান নিজে মাতি অনা হ'ব। অৰ্থাৎ তেওঁলোকৰ লোকচান তেওঁলোকৰে হ'ব। গতিকে যদি ভিডিঅ'টো আপোনালোকে চাই আছে, শেষৰ মুহূৰ্তত যদি কাট খাই যায়, তেনেহ'লে আপোনালোকে ইউটিউবত চাই পাৰিব। আৰু এনেকুৱা হয়, আপোনাক তাৰ কাৰণে লাগিব আটা লাগিব, তাৰপিছত লাগিব গোলমৰিচ অৰ্থাৎ যিটো আমি জালুক কওঁ, জালুক লাগিব, পিন লাগিব, আলপিন, তাৰপিছত লাগিব মিঠাতেল। গতিকে এই 4টা বস্তু আপোনালোকক লাগিব। আৰু এই 4টা বস্তু ব্যৱহাৰ কৰি আপুনি আপোনাৰ গোপন শত্ৰু নাশ কৰিব পাৰে। আৰু এই কামটো কৰিব লাগে শনিবাৰ আৰু মঙলবাৰে। আৰু এতিয়া আপোনালোকক ক'ম যে আপোনালোকে কি মতে বা কি ধৰণে এই টোটকাটো কৰিলে আপোনাৰ গোপন শত্ৰু নাশ হ'ব। আৰু গতিকে ধ্যান দি শুনি ল'ব। কথাটো এনেকুৱা ধৰণৰ, আপুনি আটাখিনি ল'লে, আটাখিনি পানী দি মঠিলে, ঠিক আছে। তাৰপিছত আপোনাক মই মিঠাতেল ল'ব কৈছিলোঁ। সেই মিঠাতেলৰ এটা চাকি জ্বলাব। তাত কি জ্বলাব? এখন কাগজ ল'ব, বগা কাগজৰ কাগজ ল'ব, বগা কাগজ এডোখৰ ল'ব, আৰু তাত 332 332 এই সংখ্যাটো লিখিব ব্লেক পেনে, অৰ্থাৎ ক'লা ৰঙৰ চিয়াহী লিখিব। লিখি সেইটো জ্বলাই দিব সেই মিঠাতেলৰ চাকিটোত। আৰু এই যে যিখিনি ছাই হ'ল, সেই ছাইখিনি বা তেলখিনি আপুনি এই মিঠাতেল কিলোটো আটাখিনিত আপুনি দি দিলে, মঠিলে। তাৰপিছত আপুনি 11টা লাডু বনাব। সেই 11টা লাডুত 11টা আপুনি জালুক ভৰাই দিব। আৰু 11টা জালুকৰ লগতে 11টা পিন ভৰাব। গোটেই বস্তুকেইটা একেলগে কৰি ভৰাই ল'ব, 11টা লাডু বনাব। আৰু 11টা লাডু বনোৱাৰ পিছত সেয়া শনিবাৰ কৰিব। আৰু শনিবাৰ কৰাৰ পিছত মংগলবাৰে, নেক্সট যিটো মংগলবাৰ হ'ব, সেই মংগলবাৰে আপুনি আফটাৰ ছানছেট অৰ্থাৎ সূৰ্য ডুবোৱাৰ পিছত, সূৰ্য অস্ত যোৱাৰ পিছত আপুনি ঘৰৰ যিটো 4টা দিশ আছে, সেই 4টা দিশ পূব পশ্চিম উত্তৰ দিশ, সেই দিশকেইটাত বা পূব পশ্চিম উত্তৰ দিশ হওক বা নহওক, গোটেই ঘৰৰ 4টা কোণত, বাৰীৰ 4টা কোণত আপুনি তাক ৰাখি থৈ আহিব। 11টাৰ ভিতৰত 4টা গ'ল, বাকী 3টা বোৱতী পানীত উঠাই দিব পিছদিনাখন। আৰু বাকী 4টা কাঁইটীয়া গছৰ তলত ৰাখি দিব। এইকেইটা যদি আপুনি এনেকৈ ধৰণে কৰে, তেতিয়াহ'লে আপোনাৰ সেই গোপন শত্ৰুৰ পৰা যি আপোনাৰ সমস্যাৰ সৃষ্টি হৈছিলে, সেই সমস্যাবোৰ লাহে লাহে নাইকিয়া হৈ যাব। আকৌ এবাৰ কওঁ, নাম্বাৰটো হ'ল 332। এই নাম্বাৰটো ব্লেক পেনে লিখি ল'ব। আৰু এনেধৰণে আপুনি টোটকাটো বনাব আৰু কৰিব। আৰু মনত ৰাখিব যে আপোনাৰ গোপন শত্ৰু ইতিমধ্যে নাশ হৈছে বা তেওঁলোকে আপোনাক কোনো হানি কৰিব নোৱাৰে। আৰু আপোনালোকে এই ধৰণে কৰিব। শনিবাৰ প্ৰথম কৰিব বনোৱাটো, আৰু মংগলবাৰে তাক ইমপ্লিমেণ্ট কৰিব। অৰ্থাৎ মংগলবাৰে ৰাখি থৈ আহিব, আৰু গছৰ গুৰিতে হওক, কাঁইটীয়া গছৰ তলত ৰাখিব, আৰু তাৰ উপৰি বোৱতী পানী উঠাই দিব। আৰু একচুৱেলি কি হ'ল, যদি মংগলবাৰে পাৰে গোটেই কামখিনি, তেনেহ'লে মংগলবাৰে কৰিব। নতুবা এই যে নদীৰ পানীত উটুৱাই দিয়ে আৰু যিটো গছৰ তলত থোৱাটো পিছদিনাখন কৰিব পাৰে। কিন্তু যদি মংগলবাৰে পাৰে, তেনেহ'লে বেছি বেটাৰ হয়। আৰু শনিবাৰে আৰম্ভ কৰিব, মংগলবাৰে কৰিব। যদি মংগলবাৰে আৰম্ভ কৰে, তেনেহ'লে শনিবাৰে কৰিব। এই 2টা দিনেই ভাল হ'ব। আৰু মন কৰিব, সেই সময়ত যেতিয়া পক্ষ হিচাপত কৃষ্ণ পক্ষ থাকে। থেংক ইউ, আপোনালোকে কৰি চাব।